জপনা দেউতে কোনোবা এজনে গালে কি তোমালৈ চাওঁতে জপনা দেউতে এজনে তই বেলেগ সুৰ ধৰিলিও চিউ বুলি চিলনি লনি সুৰে মাতিলে আবিদ্যুই লাগিলে মোৰ আইক ভাল পাওঁ বুলিলে জানো প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় দূৰণিৰ পৰা আহি দুই তৰে পাৰৰে মাটিক মাতি বোলা প্ৰতি অসমীয়া হ'ল কিন্তু তাৰ বিপৰীতে আমি দেখো আকৌ কি ইউটিউবত সেই টনটোৰ ওপৰতে নতুন প্ৰজন্মই চাই মেলি মঞ্চত উঠি দিয়ে যে ক'ৰবাত নহয় ক'ৰবাত এই যি বিষয়টো এই বিষয়টোৰ ভৱিষ্যতৰ প্ৰজন্মক এক ভ্ৰান্ত ধাৰণা দিব নেকি লোকগোষ্ঠীৰ ওপৰত মাছ খালৈৰ পৰা ধৰিব নালাগে মাছ জকাই বাই ধৰিব লাগে যি জকাই বাই মাছ ধৰে এই মাছটোৰে সোৱাদটো ই আচল শ্ৰমৰ সাৰ্থক মই জকাই বাই মাছ ধৰিব তেনেকে কৰিশ্মা নাথে এটা আকৰ্ষণ কৰিবৰ কাৰণে কৰিছিলে আৰু জনসাধাৰণে অলপ আনন্দ কৰিলে তেখেত মই ধন্যবাদৰ পাত্ৰ বুলিহে কওঁ তৰালি শৰ্মাৰ কথা কি মই তিনিজনৰ কথা কৈছো এগৰাকী নাৰীৰ কথা লাগিব আমাৰ ৰাষ্ট্ৰীয় সুনাম কৰি আনিছে ৰাষ্ট্ৰীয় নেপথ্য গায়িকা নমস্কাৰ প্ৰিয় দৰ্শক কাৰেণ্ট অন আছামৰ এই বিশেষ অনুষ্ঠান যিটো এই অনুষ্ঠানৰ যি নাম হৈছে ক্লাপষ্টিক আৰু এই ক্লাপষ্টিকত মই জাহ্নৱ জ্যোতিয়ে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এগৰাকী এনে কাণ্ডাৰীৰ ওচৰত আমি আহি উপস্থিত হৈছোঁ সেই কাণ্ডাৰীগৰাকীৰ তাত ইমানেই সমল আছে যে যিমানেই কওঁ সিমানেই কম তেখেতে অসমীয়া লোক সংস্কৃতিৰ পিতামহ স্বৰূপ সেয়া সংগীত নাটক একাডেমীয়ে হওক বা গুৱাহাটী দূৰদৰ্শনৰ ক্ষেত্ৰতে হওক বা গুৱাহাটী আকাশবাণীৰ কেন্দ্ৰৰ সৈতেই হওক তেখেতৰ অজস্ৰ নাট আছে য'ত তেখেতে নাটত তেওঁ সংগীত পৰিচালনা কৰিছে গতিকে তেখেতৰ কৃতিত্ব অজস্ৰ আৰু তেখেত আন কোনো নহয় স্বনামধন্য যি আজন্ম এক শিল্পী তেখেত হৈছে ডক্টৰ অনিল শইকীয়া ছাৰ মই আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ নমস্কাৰ হয় ছাৰ ক'ৰ পৰা আৰম্ভ কৰোঁ ক'ত শেষ কৰোঁ সেনেকুৱা লাগি আছে যিহেতু অন কেমেৰা তথাপিতো আপোনাৰ পৰা মই বৰ্তমান এটাই কথা জানিব বিচাৰিম প্ৰথমটো যিহেতু আপুনি কি কৰিছিলে ক'ৰ পৰা আৰম্ভ মই নুসুধোঁ কাৰণ অনিল শইকীয়া ছাৰৰ বিষয়ে এইখিনি কথা সকলোৱে জানে কিন্তু বৰ্তমান আমি কৰ্মশালা হোৱা দেখিছোঁ বিভিন্ন প্ৰান্তত গৰমৰ বন্ধ আহিছে কৰ্মশালা আহিছে ভাল কথা কিন্তু ছাৰ আপুনি ভাবেনে 10 দিনীয়া সেই কৰ্মশালাত এগৰাকী শিক্ষাৰ্থীয়ে এক পূৰ্ণতা পাব ভাবেনে আপুনি এই ক্ষেত্ৰত আপোনাৰ মতামত জানিব বিচাৰিছে একেবাৰে নুশুনাকে যিসকলে আছে সেইসকলে যদি আজি বিষ্ণুৰাভাৰ গীতৰ দুটামান শাৰীও শুনিছে পৰজনমৰ শুভ লগনে হওক বা তিলাই তিলাই হওক বা ওলাহেৰে নাচি বাগিয়ে হওক বা কাষতে কলচি ৰৈ হওক তেতিয়া সেইটো এটা যোগাত্মক দিশ তেনেকৈ জ্যোতিপ্ৰসাদৰ যদি সি গানবিলাক শুনিছে গছে গছে পাতি দিলৰ পৰা ৰূপ কোঁৱৰৰ সি যদি শুনিছে গীতবিলাক তেতিয়া ক'ব পাৰিব গাব পাৰক নোৱাৰক সেইটো বেলেগ কথা যে এইটো জ্যোতি সংগীত এইটো বিষ্ণুৰাভাৰ গীত এইটো পাৰ্বতী প্ৰসাদৰ গীত এইটো বৰগীত এইখিনি পঢ়াটো যোগাত্মক দিশ লাভ হওক নহওক পাছৰ কথা কিন্তু এটা যে পৰিচয় লাভ কৰিছে সেইটো বৰ যোগাত্মক কথা মই তেনেকৈ ভাবোঁ কথাটো হয় খুব সুন্দৰ কথা কৰ্মশালাত অংশগ্ৰহণ মানে সেইটো নহয় এটা চৰ্চাও হৈ থাকে এটা পৰিৱেশ এটা হয় পৰিৱেশ হয় কিন্তু তাতেও ছাৰ আপুনি ভাবেনে যে সঠিক প্ৰশিক্ষকৰ জৰিয়তে কৰ্মশালা হ'বলৈ আমি বিভিন্ন কৰ্মশালা দেখোঁ আমি কোনো বিতৰ্ক নকওঁ কিন্তু বহু কৰ্মশালা দেখোঁ অধ্যয়ন নোহোৱা কিছু প্ৰশিক্ষকেও কৰাত দেখিবলৈ পাওঁ এই ক্ষেত্ৰত এক হয়তো ভৱিষ্যতত আমি এই উদ্বেগজনক বিষয় কাৰণ অল্পবিদ্যা সঁচাকৈ ভয়ংকৰী আৰু অল্পবিদ্যা ভয়ংকৰীৰ ওপৰত আমি কথা পাতিম আজি বেছিভাগ আপোনাৰ এই ক্ষেত্ৰত মতামত কি উদ্যোক্তাসকলেও সাৱধান হ'ব লাগে নে অভিভাৱকসকলেও চাব লাগে মই প্ৰশিক্ষকৰ যিটো কথা কৈছে আজিৰ তাৰিখটো যদি কথা কওঁ আজিৰ তাৰিখত আমি বৰ সৌভাগ্যৱান এইকাৰণে প্ৰশিক্ষকে কি শুদ্ধ শিকালে ভুল শিকালে কোনটো স্বৰ লাগিল নালাগিল সেইটো যিমান গুৰুত্বপূৰ্ণ কথা তাতোতকৈ গুৰুত্বপূৰ্ণ কথা যে এই গানবিলাক আজিকালি ইউটিউবত পোৱা যায় হয় গতিকে এজন এতিয়া অকণি অকণি ল'ৰা ছোৱালীবোৰ ইমান বুদ্ধিমান বুদ্ধিদীপ্ত তেওঁলোকে ধৰিব পৰা হৈছে আমি যদি সাৰেগামা চাওঁ ইমান টান গান গাই দিব পাৰে তেতিয়া সোধে যে ক'ৰ পৰা শিকিছা তুমি এইবোৰ কৈছে ইউটিউবৰ পৰা শিকিছোঁ
গতিকে আমি লগন উকলি গ'ল আজি গানটো প্ৰশিক্ষকে যেনেকৈ শিকক লাগিলে তাত পাই যাব আচলতে। গতিকে সেইকাৰণে শিকাইছে যে ভুল শিকালেও গম পাব, ভাল শিকালেও গম পাব, সেইকাৰণে আমি বৰ দোষাৰোপ নকৰোঁ। কিন্তু মই বেলেগ এটা কথা ক'ব খুজিছোঁ দেই, জানো এই যে আজি 2024 চন, এই চনটো আমাৰ কাৰণে বৰ মহত্বপূৰ্ণ দুটা কাৰণত। এটা হৈছে 2024 চনৰ পৰা 100 বছৰৰ আগত অসমীয়া গ্ৰামোফোনৰ প্ৰথম ৰেকৰ্ড হৈছিলে প্ৰফুল্ল বৰুৱাই কৰিছিলে। আৰু 2024 চনৰ দুৰ্গা পূজাৰ সপ্তমীৰ দিনা 1924 চনৰ দুৰ্গা পূজাৰ সপ্তমীৰ দিনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিত কুঁৱৰী নাটকখন হৈছিলে। আৰু শোণিত কুঁৱৰী নাটকত যিখিনি গীত আছিল সেইখিনি গীতেই অসমীয়া আধুনিক গীতৰ অসমীয়াত্ব লাভ কৰা। তাৰ আগতো অসমীয়া আধুনিক গীত আছিলে। তাৰ আগত সত্যনাথ বৰাই গীতাৱলী কৰিছে 1888 চনত বোধ হয়। তাৰ আগতো প্ৰফুল্ল বৰুৱাৰ পিতৃ লক্ষীৰাম বৰুৱাই এই সংগীত কোষ কৰিছে 1909 চনত। তাতো গোটেই অসমৰ গীতবিলাক সন্নিৱিষ্ট কৰিছে। সুন্দৰ সুন্দৰ গীত আছিলে, জ্যোতিপ্ৰসাদৰ আগতো আছিলে। প্ৰফুল্ল বৰুৱাই যিখিনি ৰেকৰ্ডিং কৰিছিলে সেইখিনি নাটকৰ গীত। নাটকখনৰ নামটো মনলৈ আহিব, ফুল ফুলিলে জোনাই হাঁহিলে, সেইখিনি নাটকৰ গীত। আমাৰ নাটকৰ গীতৰ এটা ধাৰা সৃষ্টি হৈছিলে। সেই যে এই যে 2024 চন, এইটো আমাৰ শতবৰ্ষ অসমীয়া আধুনিক গীতৰ গ্ৰামোফোন ৰেকৰ্ডৰ শতবৰ্ষ। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোগেদি অসমীয়াত্ব দাবী কৰিব পৰা অসমীয়া আধুনিক গীতৰ এইটো শতবৰ্ষ। মই আশা কৰোঁ যে গোটেই অসমত এই শতবৰ্ষটো জাকজমকপূৰ্ণভাৱে পাতিব লাগে। আৰু আজি মই ট্ৰেন্স আছামক নহয় জানো, কাৰেণ্ট ট্ৰেণ্ড আছামক কৈছোঁ, জাহ্নবীও আজি এই প্ৰশ্নটোকে অৱতাৰণা কৰিছে। গতিকে আমি সেইখিনি কথা যদি পাতোঁ যে জ্যোতিপ্ৰসাদে 1935 চনত জয়মতী বোলছবি কৰিলে, চিনেমা কৰিলে, জয়মতী কথাছবি কৰিলে, বোলছবি নহয় কথাছবি। তাৰ পৰা আৰম্ভ কৰিলে এই 2024 চনলৈ অসমীয়া চিনেমা 450খনমান হৈছে। 450খন চিনেমাত যদি আমি এখন চিনেমাত 4টাকে গান থাকে বুলি কওঁ, 2000-2500 মান অসমীয়া গীত আছে, আধুনিক গীত আছে। এইখিনিৰো এটা চৰ্চা। আমাৰ 4টা আধুনিক গীত আছে, মই পাতিম দি তোমাৰ লগত 4 ধৰণৰ। মানে এটা আমাৰ এই যে হৃদয়ৰ তাগিদাত কিছুমান গীত ওলাই আহিছে, সেইখিনি আছিলে। তাৰপিছতে নাটকসমূহৰ কাৰণে কিছুমান নাটকৰ সৈতে জড়িত